বাক্সা জিলাৰ গ্ৰাহকৰ বাবে অফাৰ দি থকা হৈছে এটা বুকত 3টা কুপন ফ্ৰী। তাৰপিছত আমি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আপোনাৰ বাবে প্ৰথম আল্ট্ৰাষ্টাৰ বাছ বাহন এখন। এপ্ৰিল মাহৰ 28 তাৰিখে কোনে লৈ আহিব আল্ট্ৰাষ্টাৰ বাছ বাহনখন। বহুত ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা। বাক্সা জিলাৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰ নিৰ্মাণ সাহায্যাৰ্থে এক বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে। চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা অনুমোদিত প্ৰাপ্ত উপহাৰ কুপন খেল। প্ৰথম পুৰস্কাৰ আল্ট্ৰাষ্টাৰ বাছ এখন, দ্বিতীয় পুৰস্কাৰ ৰয়েল এনফিল্ড এখন, 3 নম্বৰ পুৰস্কাৰ জিমনি জিতা এখন, চতুৰ্থ পুৰস্কাৰ বাজাজ পালচাৰ এখন, 5 নম্বৰ পুৰস্কাৰ টাটা নেক্সন এখন, 6 নম্বৰ পুৰস্কাৰ হণ্ডা এক্টিভা এখন, 7 নম্বৰ পুৰস্কাৰ মহিন্দ্ৰা বলেৰো এখন, 8 নম্বৰ পুৰস্কাৰ হিৰো গ্লেমাৰ এখন, 9 নম্বৰ পুৰস্কাৰ হণ্ডা ডিঅ এখন, 10 নম্বৰ পুৰস্কাৰ মাৰুতি সুজুকি ফ্ৰন্স এখন, 11 নম্বৰ পুৰস্কাৰ ছুপাৰ স্প্লেণ্ডাৰ এখন, 12 নম্বৰ পুৰস্কাৰ এল্টো K10 এখন, 13 নম্বৰ পুৰস্কাৰ হণ্ডা ডিঅ এখন, 14 নম্বৰ পুৰস্কাৰ হণ্ডা চাইন এখন আৰু 15 নম্বৰ পুৰস্কাৰ মাৰুতি সুজুকি XL6 এখন। অনলাইন তথা হোৱাটছএপ যোগে টিকট ক্ৰয় কৰিবলৈ এতিয়াই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 8011704235 আৰু 9394200208 নম্বৰত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰক। টিকটৰ মূল্য মাত্ৰ 100 টকা। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। আৰু ৰাইজৰ আগ্ৰহ দেখি খুবেই ভাল লাগিছে নহয় জানো? যেনেকৈ খেলখন অনুষ্ঠিত কৰা হৈছে, গতিকে ইয়াত যাতে সফল হয় আমি সকলোৱে একগ্ৰতাৰে ইয়াত যাতে আমি এই অঞ্চল ৰাইজে সহায় কৰে তাৰ কাৰণে কামনা কৰিছোঁ। আৰু শুভ দিন আৰু বেছি মই দীঘলীয়া ভাষণ নাৰাখোঁ। আৰু শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নিৰঞ্জন পাঠক ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। চাওক, এতিয়া আমাৰ এতিয়া আজি সুদীৰ্ঘ 50 বছৰ পাৰ হৈ গ'ল শ্ৰী শ্ৰী মনসা মন্দিৰৰ। আৰু এই 50 বছৰ উপলক্ষে আমি সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি মন্দিৰ নিৰ্মাণ সাহায্যাৰ্থে এখন লটাৰী খেলৰ আয়োজন কৰিছোঁ। আৰু লটাৰী খেলখনত সমূহ ধৰ্মৱান ৰাইজৰ তথা শুভাকাংক্ষীৰ পৰা আমি এটা আশীৰ্বাদ স্বৰূপে আশা কৰিম নিশ্চয় একটি টিকট ল'ব। আৰু আমি অনলাইন যোগে টিকট দিয়াৰ ব্যৱস্থা কৰিছোঁ। অনলাইন যোগে আপোনালোকে যদি বুকিং কৰিব বিচাৰে বা ফোন যোগে যদি ল'ব বিচাৰে আমি নাম্বাৰটো কৈ দিছোঁ 8011704235। নম্বৰটো মই আকৌ এবাৰ কৈ দিছোঁ 8011704235। এই নম্বৰত আপোনালোকে অনলাইন যোগে ল'ব পাৰিব, ফোন যোগে ল'ব পাৰিব, হোৱাটছএপত যোগাযোগ কৰিব পাৰিব। আৰু আশা কৰিম নিশ্চয় প্ৰতিজন অসমবাসীয়ে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে মা মনসাৰ নামত এটি কুপন লৈ আৰু মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত নিশ্চয় সহায় সহযোগিতা আগবঢ়াব। প্ৰথম পুৰস্কাৰ কি ৰখা গৈছে? প্ৰথম পুৰস্কাৰ হিচাপে আমি আল্ট্ৰা বাছ এখন দিছোঁ। তাৰপিছত আপোনাৰ জিমনি আছে, বলেৰো আছে, আৰু এনেকৈ মোটামুটি 7খনমান 4চকীয়া আছে, লগতে 2চকীয়া বাইক আছে 6-7খনমান। লগতে আপোনালোকে যদি কোনোবাই বুক লয় না, বুকৰ মানে এটি এক্সট্ৰা খেল হ'ব আৰু বুকৰ নামত আমাৰ 500 এটা প্ৰাইজ আছে। সেইটো আপোনালোকে বুক হিচাপে ল'লে সেইখন খেলাও আপোনালোকে ফ্ৰী পাব। গতিকে সদায় ৰাইজৰ জ্ঞাতাৰ্থে আমি পুনৰবাৰ কৰিছোঁ যে মা মনসা মন্দিৰ নিৰ্মাণ সাহায্যে আয়োজন কৰা এই খেলখনৰ এটি টিকট লৈ পেলাই অন্তৰৰ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত নিশ্চয় সহায় সহযোগিতা আগবঢ়াব। শ্ৰী শ্ৰী মা মনসা যে সোণালী জয়ন্তী উদযাপন উপলক্ষে আয়োজিত লটাৰী খেলখনত উপস্থিত থকা সমূহ এই অঞ্চলৰ মস্ত ৰাইজ আৰু খেল পৰিচালক সভাপতি সম্পাদক সকলোকে মই মতলফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই লটাৰী খেলখন উদ্বোধন কৰাৰ কাৰণে আপোনালোকে ইয়াত মাতি আনি যে মোক সুবিধাখন প্ৰদান কৰিলে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে সুখৰ খবৰ যে অহা 28 ফেব্ৰুৱাৰী পৰা ইয়াত 5দিনীয়া কাৰ্যসূচীৰে 7দিনীয়া কাৰ্যসূচীৰে
শ্ৰী শ্ৰী মা মনসা পূজা উপলক্ষে ইয়াত সোণালী জয়ন্তী উদযাপন কৰা হ'ব। এটা বৃহৎ প্ৰস্তুতি আৰু এই সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ইয়াত যি মা মনসা মন্দিৰটো আছে, এই মন্দিৰটোৰ নিৰ্মাণৰ অৰ্থে এই অঞ্চলৰ ৰাইজে আজি ইয়াত এখন লটাৰী খেল অনুষ্ঠিত কৰাৰ যি শুভ আৰম্ভণি, এই শুভ আৰম্ভণিৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ খেলখন যাতে সকলোৱে ভালকৈ পৰিচালনা কৰে আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে, তাৰ কাৰণে মই খেল পৰিচালনা সমিতিক মই অনুৰোধ জনাইছোঁ। এটা বৃহৎ মহৎ উদ্দেশ্য লৈ আপোনালোকে যিহেতু এই খেলখন অনুষ্ঠিত কৰিছে আৰু এই অঞ্চলৰ এটা